প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল চৰকাৰী ঘৰৰ কিন্তু নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু পইচা সোমাই গৈছে। যদি আপোনালোকে এতিয়াও নিউ লিষ্টটো চেক কৰা নাই, আজিয়ে নিউ লিষ্টটো চেক কৰা গৈছে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকে লিষ্টটো চেক কৰিছে আৰু আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ একাউণ্টত এতিয়াও ঘৰৰ পইচা সোমোৱা নাই, তেতিয়াহ'লে কিন্তু আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে। বহুতো নাম কিন্তু ৰিজেক্ট হৈ গৈছে, সেইকাৰণে লিষ্টত নাম আছে কিন্তু এতিয়ালৈকে একাউণ্টত পইচা সোমোৱা নাই। কেনেকৈ আপোনালোকে ৰিজেক্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে ভেৰিফাই হৈ আছে, কেনেকৈ আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত আহি যাব ৰিপৰ্ট, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাজ শ্বপ, তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। যিহেতু আপোনালোকে ৰিজেক্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি, ইয়াত চাব দিয়া আছে এপ নম্বৰ অপশ্যনটো EFMS ৰিপৰ্ট। ইয়াত চাব এপৰ যিটো ইয়াত 7 নম্বৰ অপশ্যন দিয়া আছে পে'মেণ্ট ৰিজেক্ট বাই বেংক। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, পে'মেণ্ট ৰিজেক্ট বাই বেংক। ইয়াত চাব এপৰ 7 নম্বৰত অপশ্যনত দিয়া আছে পে'মেণ্ট ৰিজেক্ট বাই বেংক। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট দি আছে 1 ইনষ্টলমেণ্ট, যিহেতু আপোনালোকে এতিয়া ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আৰু 2 নম্বৰত চাব দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দিয়া আছে। 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো যি কেপচা আহি যায় কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটত ক্লিক কৰিব, নহ'লে কিন্তু ইয়াত ৰিজেক্ট হোৱা লিষ্টটো অ'পেন হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট আহি যাব ব্লকৰ নাম, তাৰপিছত আহি যাব পঞ্চায়তৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, আপোনাৰ ডিটেইলছ সকলো আহি যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট আপোনাৰ ব্লকৰ নামটো আহি যাব, তাৰপিছত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব, তাৰপিছত ইয়াত বেনিফিচিয়াৰী ফুল নাম আহি যাব আৰু ইয়াত আপোনাৰ FTO নম্বৰ আহি যাব। এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ IFSC কোডটো আহি যাব আৰু আপোনাৰ একাউণ্টটো বা আপোনাৰ ঘৰৰ পইচাটো কিহৰ কাৰণে আপোনাৰ একাউণ্টত সোমোৱা নাই ইয়াৰ কিন্তু ৰিজনটো দেখুৱাই দিব যে আপোনাৰ একাউণ্টত কিহৰ কাৰণে ঘৰৰ পইচাটো সোমোৱা নাই। ইয়াত এইটো কিন্তু একাউণ্ট ক্ল'জ হয়, সেইকাৰণে পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকে আজি